নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে আমি ইন্দ্রাণী আপনাদের স্বাগত জানাচ্ছি। আগামী 13ই নভেম্বর রাজ্যের অন্য 4টি বিধানসভা আসনের সঙ্গে কাছাড়ের ধলাইয়েও উপনির্বাচনের ভোট গ্রহণ করা হবে। নির্বাচন শুধু ধলাইয়ে হলেও আদর্শ নির্বাচনী আচরণবিধি বলবৎ হয়েছে গোটা কাছাড় জেলায়। জেলা নির্বাচন আধিকারিক স্বপ্ন জানিয়েছেন, মঙ্গলবার নির্বাচন কমিশন উপনির্বাচনের দিনক্ষণ ঘোষণার সঙ্গে সঙ্গেই বলবৎ হয়ে গেছে আদর্শ নির্বাচনী আচরণবিধি। বুধবার জেলা কমিশনারের কার্যালয়ে জেলা কমিশনার মৃদুল যাদব, পুলিশ সুপার নুমাল মাহাতো সহ অন্যান্য আধিকারিকদের উপস্থিতিতে এক সাংবাদিক সম্মেলনে স্বপ্ন একথা জানিয়ে বলেন, এদিনে বিভিন্ন রাজনৈতিক দলের প্রতিনিধিদের বৈঠকে ডেকে আদর্শ নির্বাচনী আচরণবিধির অধীনে আরোপিত বিভিন্ন নিষেধাজ্ঞা সম্পর্কে অবহিত করা হয়েছে। তিনি জানান, নির্বাচনের জন্য 18ই অক্টোবর থেকে শিলচরে জেলা কমিশনারের কার্যালয়ের পুরনো সভাকক্ষে মনোনয়নপত্র গ্রহণ করা হবে। মনোনয়নপত্র পেশ করার শেষ দিন 25শে অক্টোবর। 28শে অক্টোবর মনোনয়নপত্র পরীক্ষা করে দেখা যাবে এবং তা প্রত্যাহারের শেষ দিন 30শে অক্টোবর। আর 13ই নভেম্বর ভোট গ্রহণের পর গণনা করা হবে 23শে নভেম্বর। ভোট গণনা করা হবে রামনগর আইএসবিটি আই ও আইএসটিটিতে। নির্ধারিত দিনগুলোতে মনোনয়নপত্র গ্রহণ করা হবে বেলা 11টা থেকে 3টার মধ্যে। ধলাই বিধানসভা এলাকায় মোট ভোট কেন্দ্রের সংখ্যা 208 আর ভোটারের সংখ্যা 1,97,642। এর মধ্যে পুরুষ 99,756 এবং মহিলা 97,885। তৃতীয় লিঙ্গের ভোটার 1। মোট ভোটারের মধ্যে সার্ভিস ভোটার 620, শারীরিক বাধাগ্রস্ত ভোটারের সংখ্যা 108 এবং 85 ঊর্ধ্ব ভোটার রয়েছেন 726 জন। এই পরিসংখ্যান তুলে ধরে স্বপ্ন জানান, কেউ আদর্শ আচরণবিধি ভঙ্গ সম্পর্কিত অভিযোগ জানাতে হলে 1950 টোল ফ্রি টেলিফোন নাম্বার বা সি ভিজিল মোবাইল অ্যাপে জানাতে পারবেন। তিনি জানান, আদর্শ নির্বাচনী আচরণবিধির দরুন কেউ বৈধ নথিপত্র ছাড়া 50,000 টাকার বেশি নিয়ে ঘোরাঘুরি করলে তা বাজেয়াপ্ত করা হবে। জেলা কমিশনার মৃদুল যাদব জানান, প্রার্থীদের মনোনয়ন ফি হিসেবে জমা দিতে হবে 5,000 টাকা। আর এক একজন প্রার্থী সর্বোচ্চ নির্বাচনী ব্যয়ের সীমা 40 লক্ষ। পুলিশ সুপার নুমাল মাহাতো জানান, নির্বাচনকে ঘিরে ধলাইয়া অভ্যন্তরীণ নিরাপত্তা বজায় রাখতে বিহিত ব্যবস্থা গ্রহণের পাশাপাশি মিজোরামের দিক থেকে যাতে কোনো সমস্যার সৃষ্টি না হয়, এর জন্য সে রাজ্যের সংশ্লিষ্ট জেলাগুলোর পুলিশ এবং প্রশাসনিক কর্মকর্তাদের সঙ্গে বৈঠক করা হবে। তিনি আরও জানান, পুলিশ এবং প্রশাসনের যৌথ উদ্যোগে নির্বাচনকে সামনে রেখে খোলা হবে এক কন্ট্রোল রুমও। অন্যান্যদের মধ্যে সাংবাদিক সম্মেলনে উপস্থিত ছিলেন 2 অতিরিক্ত জেলা কমিশনার ভান্ডার লিমপুইয়া নামপুই ও ধ্রুবজ্যোতি হাজারিকা এবং অতিরিক্ত পুলিশ সুপার সুব্রত সেন প্রমুখ। গতিকে তাৰ পৰা ইলেকশ্যন প্ৰচেছত বা নিৰ্বাচনৰ সকলোবিলাক যি ব্যৱস্থা আছে সেই ব্যৱস্থা কালিৰ পৰাই লাগু হৈছে আৰু আমি সকলো ধৰণৰ যিখিনি ষ্টেটিক ছাৰ্ভিচেছ টিম আছে আৰু আমাৰ ফ্লাইং স্কোৱাড আছে সেইবিলাকো সকলো আমি আমাৰ মানুহ থাকিব আৰু যাতে কোনো মানুহৰ অসুবিধা নহয় আৰু তাৰ লগতে যিবিলাক ইয়াত নমিনেশ্যন ছাবমিট কৰিবলৈ আহিব, যিসকল লোক আহিব, ৰাজনৈতিক দল আহিব, তেওঁলোকৰ প্ৰচেছন কৰিব। গতিকে সকলো যাতে নিৰাপত্তাজনিত দিশ আমি চোৱা চিতা কৰিম, যাতে ইয়াত কাৰো কোনো অসুবিধা নহয় সেইধৰণে আমি ব্যৱস্থা কৰিম। আৰু পলিটিকেল পাৰ্টিৰ যিসকল নেতৃস্থানীয় লোক আছে তেওঁলোকৰ লগত আমি ডি.চি. ছাৰ আৰু আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে তেওঁলোকৰ যিটো নিৰাপত্তাজনিত দিশ আছে আৰু কেণ্ডিডেটবিলাকৰ নিৰাপত্তাজনিত দিশ আছে সেইবিলাক আমি চোৱা চিতা কৰিম। আৰু তাৰ লগতে সমগ্ৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত আপোনালোকৰ পৰা যিখিনি সহায় সহযোগিতা যোৱা আগতো বিগত দিনত পাই আহিছোঁ, আমি ভাবিছোঁ এতিয়া পাই থাকিম। আৰু গোটেই প্ৰচেছটো যাতে সুচাৰুৰূপে হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাৰ কাৰণে এইটো এটা দিছ ইজ এ চেলিব্ৰেশ্যন অফ ডেম'ক্ৰেচি। গতিকে ইয়াত সকলো যিসকল ভোটদাতা আছে তাৰ লগতে যিসকল প্ৰাৰ্থী আছে, যিসকল দলৰ ৰাজনৈতিক দলৰ যিসকল নেতাসকল আছে, যিসকল লোক আহিব, সকলো লোকৰে যিখিনি নিৰাপত্তাজনিত দিশ আছে और बाकी एज पर गाइडलाइंस ऑफ द इलेक्शन कमीशन जितनी हमें करब लगे एमसीसी का
लागू कर दिया गया है। एमसीसी के अंदर आप जानते हैं कि उसमें कुछ गाइडलाइंस होती हैं पॉलिटिकल पार्टीज़ के लिए, कैंडिडेट्स के लिए, गवर्नमेंट ऑफिशियल्स के लिए, जिसमें कुछ डूज एंड डोंट्स होते हैं। डूज एंड डोंट्स रिगार्डिंग हाउ टू डू रैली, परमिशंस, प्रिंटिंग्स, एक्सपेंडिचर एंड वेरियस पॉलिटिकल कैंपेनिंग मशीनरी। सो अब पूरा जिला प्रशासन ECI के अंतर्गत आता है और विल एक्ट एज पर द इंस्ट्रक्शन ऑफ द ECI। सो अभी आपकी मीटिंग के पहले 1 घंटा हमने पॉलिटिकल पार्टी के साथ मीटिंग करी, उनको इलेक्शन की वेरियस गाइडलाइंस, टाइमलाइंस के बारे में बताया। आपको बताया कि 18 तारीख से नॉमिनेशन का प्रक्रिया स्टार्ट हो जाएगा। इस इलेक्शन में DC डिस्ट्रिक्ट कमिश्नर विल बी डिस्ट्रिक्ट इलेक्शन ऑफिसर जो कंडक्ट ऑफ इलेक्शन करेगा, और हमारे सीनियर ADC ही विल बी द रिटर्निंग ऑफिसर। जो नॉमिनेशन फॉर्म मिस्टर हजारिका who will be accepting the nomination forms and EVM preparation and final return of election जो सर्टिफिकेट देते हैं उसमें इन्वॉल्व होंगे। एंड हमारे ADC इलेक्शन स्टाफ एंड वेरियस सेल्स एंड फ्रॉम SP ऑफिस फॉर सिक्योरिटी पर्पज इन्वॉल्व होंगे। हमने पॉलिटिकल पार्टीज को बता दिया है कि कैसे MCC लागू होने पे उनका कोई भी रैली परमिशंस को कैसे अप्लाई करना है, कहाँ अप्लाई करना है। कंप्लेंट मॉनिटरिंग सिस्टम के लिए 1950 सी विजिल एक्ट जिसमें 100 मिनट्स में कंप्लेंट रिजॉल्व होता है, और एक सुविधा, बेसिकली एक फैसिलिटेशन सेंटर हम लोग अपने ऑफिस में स्टार्ट करेंगे, जैसे SP ने बोला, साथ में मिलके। सो एनी कंप्लेंट्स आर बीइंग एड्रेस्ड and you know that as the election progresses, multiple guidelines and multiple new things are being shared, so we'll keep on meeting. So number of candidates nominated, seizures made, all those things will keep on sharing regarding जो आपने आज पूछा कि क्रिटिकल पोलिंग स्टेशन, वनरेबल पोलिंग स्टेशन, तो उनमें कितने में हमने CCTV लगाया है, कहाँ पे CAPF फोर्स देखा है, कहाँ माइक्रो ऑब्जर्वर दिया है, ऑब्जर्वर कब आ रहे हैं, जनरली लास्ट डे ऑफ नॉमिनेशन के पहले आते हैं। So all these information will keep on sharing। आज प्रिलिमिनरी फर्स्ट मीटिंग था, so that आप ये इंस्ट्रक्शन सबको पास करें, जनरल पब्लिक को पास करें, बताएं कि इलेक्शन प्रोसीजर स्टार्टेड। एंड सबसे अनुरोध है कि इस पोलिंग में 100% पोलिंग हो और अधिक से अधिक मात्रा में लोग पार्टिसिपेट करें। बाई इलेक्शन में पोलिंग कम देखी जाती है एज कम्पेयर टू जनरल इलेक्शंस, बट आई होप दैट सबकी हेल्प से, सबकी मेहनत से पोलिंग परसेंटेज इम्प्रूव होगा और बेटर एंड बेटर डेमोक्रेटिक प्रोसेस में पार्टिसिपेशन होगा। एंड after this the machinery will be doing the trainings, monitorings, all those things will be happening, so we'll keep you involved. The motto of the ECI is transparency and disclosure not just to the political parties, to the candidates, but to the media as well, so they can also come and ask if any issue is there. So aapko bhi will keep on be in close touch with you if you have any doubts, if you have any observations, if you have any comments, you can always come to us. And particular things or like specific things regarding FST, VST, critical polling stations, daily report, withdrawal symbols, electoral roll, will keep on sharing with you as the time progresses. So we have been new election officer has come, and ADC election and the ROs are there, so they will be in touch with you constantly. और आपका कुछ प्रश्न है तो आप पूछ सकते हैं। নমিনেশন সাবমিশন আর স্ক্রুটিনির জন্য আমার ওল্ড কনফারেন্স হল ফার্স্ট ফ্লোর ডিসি অফিস তো তাতে আমাৰ নমিনেশন একসেপ্ট হ'ব আৰু তাতো হ'ব। আৰু লগতে যেহেতু আমাৰ এসসি সিট হয়, এসসি কাৰণে তো এইটো কাৰণে আমাৰ যেহেতু নমিনেশন ফি হ'ব সেইটো 5000 হ'ব, আৰু নমিনেশন ফি তাতে জমা দি দিব পাৰিব। নমিনেশন ফি তাতে জমা দি আমাৰ হোৱাটএভাৰ কণ্ডিশ্যন আমাৰ আছে আমাৰ দিব। কিন্তু যেহেতু এসসি হয় আৰু আমি বেসিক্যালি আমি কাষ্ট সার্টিফিকেটও চাম, তো সবে যাতে যোনে এপ্লাই কৰে জেনুইন কাষ্ট সার্টিফিকেট, এসসি কাষ্ট সার্টিফিকেট জমা দিয়ে।